উচ্ছেদিতখিনি য'ত যাই যাওক আৰু যেতিয়া ঘৰৰ পৰা উলিয়াই দিলোঁ তেওঁলোক ক'ত যায় তাৰ খবৰ আমি কিয় ৰাখোঁ য'তে যাই যাওক য'ৰ পৰা আহিছিল তাতে যাওকগৈ আকৌ মাজে তেওঁলোকে পাইকানৰখিনি পাইকানাত যাব তাতো কৰিম আকৌ ৰাক্ষসখিনিত আহিব তাতো কৰিম আকৌ পাইকানাত যাব তাত কৰিম আকৌ ৰাক্ষসখিনিত আহিব তাত কৰিম লাহে লাহে ঘৰ বনাই ভাগৰি যাব গভৰ্ণমেণ্টৰতো ভাগৰ নালাগে মানুহৰে ভাগৰ লাগিব উচ্ছেদ কেনেকৈ বন্ধ হ'ব গতিকে গভৰ্ণমেণ্টৰ ভাগৰ বোলা বস্তু নাই ৰাইজৰতো এটা সময়ত ভাগৰ লাগিব গতিকে বাংলাদেশৰ পৰা আহিছিল বাংলাদেশত গুচি যাব ৰাস্তা খুলি দিম যোৱা ৰাস্তাটো অপেন কৰি দিম আহা ৰাস্তাটো বন্ধ কৰি ৰাখিম যোৱা ৰাস্তাটো খুলি থৈ দিম আলোচনা চলি আছে এইটো কোনো মানে এনেকুৱা নহয় যে 1 কিলোমিটাৰ আগবাঢ়িছে 1.5 কিলোমিটাৰ আগবাঢ়িছে আলোচনা চলি আছে ডিসেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ লগতো ৰাভা হাছঙৰ আলোচনা হ'ব কোনে চক ৰাইজৰ দাবী আন্দোলনৰ জৰিয়তে চৰকাৰক জনাব চৰকাৰে শুনিব আৰু চৰকাৰে আলাপ আলোচনা কৰিব আমাৰতো কোনো মাজত কাজিয়া নাই সমাধানৰ ৰাস্তা এটাহে লাগে গতিকে ৰাভা ৰাইজে আন্দোলন কৰিলেও শান্তিপূৰ্ণ হ'ব গতিকে আমাৰ তাতে কোনো আপত্তি নাই এই যে 6 জনগোষ্ঠীৰ যে জনজাতিকৰণৰ দাবী বা ৰাভা হাছং সাহিত্যৰ ষষ্ঠ অনুচ্ছেদ দাবী এইখিনি সম্পূৰ্ণ হ'লে জনজাতীয় মানুহখিনি সঁচাকৈ সুৰক্ষিত হ'ব বুলি তেওঁলোকে আচলতে ভাবে নহয় কথাটো হ'ল এনেকুৱা যে 6 শিডিউল এটা তেওঁলোকৰ দাবী চৰকাৰে তেওঁলোকৰ লগত আলোচনা কৰি আছে আৰু আলোচনা কৰি থাকিব আগতে পুৰণাখিনিতো দি লওঁ পাছ কৰি থকাখিনি দি লওঁ লাহে লাহে ছয়গাঁৱৰ MLA বিলাক ভেঞ্চাৰ হৈ আছিলে নহয় এইবাৰ ভাল MLA আহিব আৰু এইবাৰ MLA ভাল আহক তেতিয়া হৈ যাব আৰু এতিয়ালৈকে MLA খিনি আমি ধৰিবই পৰা নাছিলোঁ নহয় ছয়গাঁৱত 14ৰ পৰা এবাৰ ধৰো এবাৰ MLA জন তেতিয়া ভাল কৰি হৈ যাব আৰু হয় নহয় কি আত্মনিৰ্ভৰশীল জানুৱাৰী দিম চক জুবিন গাৰ্গ অসমীয়া ৰাইজৰ সম্পত্তি অসমীয়া ৰাইজে জুবিন গাৰ্গক জীয়াই ৰাখিব মিয়া মুছলমানবিলাকে এনে উচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ নকলি সমৰ্থক হৈ আছে তেওঁলোকে এতিয়া যে তেওঁলোকৰ ডাঙৰ ডাঙৰ ইস্তামা হৈ আছে ক'ৰবাত জুবিন গাৰ্গৰ ফটো ৰাখিছে নেকি এই যে ভিতৰত ধৰ্ম সভাবিলাক হৈ আছে ক'ৰবাত জুবিন গাৰ্গৰ ফটো ৰাখিছে নেকি জুবিন গাৰ্গৰ ফটো আমিহে ৰাসত ৰাখিছোঁ আমিহে দুৰ্গা পূজাত ৰাখিছোঁ গতিকে জুবিন গাৰ্গ যাৰ তাৰ ওচৰতে থাকিব যাৰ নহয় নকলি মানুহৰ লগত কেতিয়াও জুবিন গাৰ্গ নাথাকে যেতিয়া 2 বছৰ পিছত তেওঁলোকে জুবিন গাৰ্গ পাহৰি যাব কিন্তু অসমীয়া মানুহে জুবিন গাৰ্গক কেতিয়াও নাপাহৰে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি বিকৃতভাৱে নিৰ্মাণ কৰা এটা ট্ৰেন্ড চলিছে মই ভাবো তেওঁলোকৰ পৰিয়ালক আলোচনা কৰি বনালে ভাল তেতিয়া পৰিয়ালে চাই দিব কেনেকুৱা